নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকৰ এক্সাম হৈছে বিজ্ঞান বিষয়ৰ তোমালোকৰ এতিয়ালৈকে প্ৰায় ৰিভিজন ষ্টাৰ্ট কৰি দিছে চাগে বহুত ভাল কথা এক্সামসমূহ চোৱা তোমালোকৰ অলপ ক্ৰিটিকেল কৰি দিছে তোমালোকে জানাই যে ডাইৰেক্ট তোমালোকক এতিয়া কুৱেশ্যন এনসাৰ নখুদে তোমালোকক টপিকবিলাক ইম্পৰ্টেণ্ট টপিকবিলাক লৈ পেলাই তাৰ পৰা নতুন নতুন পেটাৰ্ণত কুৱেশ্যনবিলাক দি আছে তোমালোকে এতিয়ালৈকে এক্সামসমূহ দি পেলাই গম পাইছে চাগে সেইকাৰণে মই তোমালোকৰ কাৰণে আজি বিজ্ঞান বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ টপিক দিম ছাত্ৰ ছাত্ৰীসকল বহুত গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেণ্ট টপিক কেইটা হ'ব যিকেইটা টপিকৰ পৰা তোমালোকক কুৱেশ্যন কেইটা বাৰে এইকেইটা টপিকৰ পৰাই নতুন নতুন পেটাৰ্ণত নতুন নতুন ষ্টাইলত কুৱেশ্যন কেইটা খুদিয়ে থাকে আহা দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ ভিডিঅ'সমূহ চোৱা শেষলৈকে চোৱা এই গোটেইকেইটা ইম্পৰ্টেণ্ট টপিক কেইটা হ'ব এইবিলাক তোমালোকে প্ৰায়বিলাক এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে দেখি আছে আৰু এইবিলাক অহা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে ঠিক আছে সম্পূৰ্ণ ভিডিঅ'টো চোৱা এতিয়া চোৱা প্ৰথম টপিকটো তোমালোকে কি চাব লাগে তোমালোকক কুৱেশ্যন খোজে যে দ্বি অপসৰণ বিক্ৰিয়াৰ পৰা তোমালোকে দ্বি অপসৰণ বিক্ৰিয়াৰ পৰা ভালদৰে এইটো পেৰাগ্ৰাফটো পঢ়ি ল'বা ইয়াৰ পৰা তোমালোকক কুৱেশ্যনটো খুজি দিব পাৰে নেক্সট তোমালোকে চোৱা বিয়োজন বিক্ৰিয়া উদাহৰণৰ সৈতে কুৱেশ্যনটো আহিছে এনেকৈ তোমালোকক বিয়োজন বিক্ৰিয়াৰ বিষয় আৰু উদাহৰণ সৈতে লিখিবলৈ তোমালোকক দিছে সেইবাবে মই তোমালোকক উদাহৰণৰ সৈতে বুলি লিখি দিছোঁ ঠিক আছে মই তোমালোকক বেছি টপিক নিদিওঁ 30টামান টপিক দিওঁ এইবিলাক তোমালোকে নিশ্চয় পঢ়ি পেলাই যাবা এইবিলাক তোমালোকে বাদ নিদিবা এইবিলাক তোমালোকে ইগনোৰ নকৰিবা এইকেইটা টপিক তোমালোকে পঢ়িবা ঠিক আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বহুত ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন সোধে তোমালোকক প্লাষ্টাৰ অফ পেৰিছ তোমালোকে যোৱাবাৰ তাৰ আগৰবাৰ তোমালোকৰ প্ৰি টেষ্টত দেখিছা চাগে প্লাষ্টাৰ অফ পেৰিছৰ পৰা কুৱেশ্যনটো সোধে সেইবাবে তোমালোকে প্লাষ্টাৰ অফ পেৰিছৰ য'ত পেৰাগ্ৰাফটো দিয়া আছে সেইটো তোমালোকে ভালদৰে চাই পেলাই যাবা মোষ্ট ইম্পৰ্টেণ্ট টপিক হ'ব ছাত্ৰ ছাত্ৰীসকল ঠিক আছে নেক্সট তোমালোকে চাবা বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় তোমালোকক এনেকুৱা কাৰণ দৰ্শাই তোমালোকক ডাইৰেক্ট কুৱেশ্যন এনসাৰ দিব পাৰে তোমালোকে সেইবাবে ভালদৰে এইকেইটা টপিক ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় কুৱেশ্যন দিছে সেম এনেকৈ কপি পেষ্ট কৰি পেলাই তোমালোকক দি দিব পাৰে চাই ল'বা এইকেইটা টপিক ভালদৰে চাবা নেক্সট তোমালোকে চাব লাগিব বেকিং সোডা আৰু ৱাশ্বিং সোডাৰ ব্যৱহাৰ ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাবা গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰৰ ব্যৱহাৰ কৰা হয় কিয় তোমালোকক ডাইৰেক্ট এনেকুৱা ধৰণৰ বিজ্ঞানত বহুত কুৱেশ্যন খোজে বিজ্ঞানত এনেকুৱা ধৰণৰ কাৰণ দৰ্শোৱা বহুত কুৱেশ্যন খোজে সেইবাবে তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাব লাগিব ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া কুৱেশ্যনটো সোধে ছাত্ৰ ছাত্ৰীসকল চাই ল'বা ভালদৰে ঠিক আছে নেক্সট তোমালোকে চাব লাগিব এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদটো তোমালোকে জানি থবা কুৱেশ্যনটো সোধে কিতাপত ভালদৰে দি আছে চাই ল'বা চুম্বক বল ৰেখাৰ ধৰ্ম তোমালোকক সোধে ইয়াৰ টপিকটো ভালদৰে পঢ়ি ল'বা নেক্সট তোমালোকে চাব লাগিব পৰিৱেশ ৰক্ষাৰ তিনিটা আঁৰৰ বিষয় খুদে ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাতে খোজা কুৱেশ্যন হয় চাই ল'বা নেক্সট তোমালোকে এটিপি কি দেখিছা চাগে এইটো প্ৰশ্ন তোমালোকে দেখিছা চাগে কেইবাবাৰো প্ৰশ্ন পেপাৰত ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব আমাৰ পাকস্থলীত এচিডৰ ভূমিকা সুধিছে না এইটো কুৱেশ্যনটো চাইছা সেইবাবে তোমালোকে যিমানকেইটা মই ইয়াত কুৱেশ্যন কেইটা দিছোঁ গোটেইকেইটা তোমালোকে চাবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকৰ ইলেক্টিভ বিষয়ৰ পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক তোমালোকক মই দি যাম ঠিক আছে তোমালোকে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা ভালদৰে পঢ়ি ল'বা নেক্সট তোমালোকে চোৱা এগৰাকী মাতৃ তেওঁৰ সন্তানৰ লিংগৰ বাবে জগৰীয়া নহয় ব্যাখ্যা কৰা এইটো কুৱেশ্যন ডাইৰেক্ট এনেকৈ কপি পেষ্ট কৰি পেলাই সোধা হৈছে এক্সামত সেইবাবে তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব একশ্যন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখিবলৈ তোমালোকক দি দিয়ে তোমালোকে চাবা নেক্সট তোমালোকে চাব লাগিব প্ৰজনন প্ৰক্ৰিয়াৰ ডিএনএৰ প্ৰয়োজনীয়তা বা ভূমিকা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে তোমালোকক এইটো কপুষ্পক উদ্ভিদত যৌন প্ৰজনন প্ৰক্ৰিয়া এইটো খুজি দিয়ে আৰু নিষেচন আৰু পৰাগ যুগৰ পাৰ্থক্য এইটো সোধে আৰু নেক্সট তোমালোকক এইটো কুৱেশ্যন আগতে বহুত ৰিপিট কৰিছিল ঋতুস্ৰাৱ কি হয় এইটো কুৱেশ্যনে তোমালোকক সোধে আৰু তোমালোকে এইবাৰৰ ডায়েগ্ৰামৰ ভিতৰত মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ তথাপিও তোমালোকে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ ভালদৰে চাই ল'বা ঠিক আছে এইকেইটা টপিক যিকেইটা দিছোঁ এইকেইটা ভালদৰে চাবা আৰু নেক্সট তোমালোকে চাব লাগিব ৰাতিপুৱা সূৰ্যক ৰংচোৱা দেখি কিয় কুৱেশ্যনটো এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন সোধে এইটো মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় এইটো বহুত কুৱেশ্যন এইটো এনেকুৱা ধৰণৰ বহুত সোধে আৰু লগতে বৈদ্যুতিক মটৰৰ কাৰ্যপদ্ধতি
বৈদ্যুতিক মটৰৰ বিষয়ে তোমালোকক বহুত সোধে, ফ্লেমিঙৰ খুঁহতীয়া নীতিৰ বিষয়ে সোধে, তৰাবোৰ তিৰবিৰে থাকে কিন্তু গ্ৰহবোৰ তিৰবিৰে নাথাকে কিয় তোমালোকক সোধে, আদৰ্শ শক্তিৰ গুণসমূহ সুধি দিয়ে, জীৱাশ্মজাত ইন্ধন, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক বহুত সোধে। সেইবাবে তোমালোকে যিমানকেইটা মই টপিক দিছোঁ এই ফালৰ পৰা এই গোটেইকেইটা টপিক তোমালোকে যিমানখিনি তোমালোকে এতিয়ালৈকে পঢ়িছা, এবছৰৰ ভিতৰত যিমানখিনি তোমালোকে পঢ়িছা সেইসমূহৰ লগত এইকেইটা যিমানকেইটা মই তোমালোকক দিছোঁ এইকেইটা গোটেই প্লাছ কৰি পেলাই এইকেইটা ইম্পৰ্টেণ্ট মই তোমালোকৰ কাৰণে 2 নম্বৰীয়া 3 নম্বৰীয়া বাছি পেলাই তোমালোকক দি দিছোঁ। তোমালোকে এইকেইটা ভালদৰে চাই ল'বা, ঠিক আছে? ভালদৰে পঢ়া শুনা কৰিবা। যিমানজনে যিমান ধৰণৰ প্ৰশ্ন উত্তৰ তোমাক দিলেও তোমালোকে যদি নিজে সেলফ ষ্টাডি নকৰা তেন্তে তোমালোকৰ একো লাভ নহ'ব। সেইকাৰণে মোৰ প্ৰথমটো ভিডিঅ' চোৱা আৰু মোৰ জীৱনৰ লাষ্ট ভিডিঅ' তোমালোকে যেতিয়া চোৱা মই তেতিয়াও কওঁ তোমালোকক যে সেলফ ষ্টাডি বহুত প্ৰয়োজন হয় তোমালোকৰ কাৰণে। কিয়নো তোমালোকে নিজে গৈ পেলাই এক্সাম লিখিবা, এক্সাম লিখিবলৈ মই নাযাওঁ বা এক্সাম লিখিবলৈ বেলেগ তোমালোকৰ শিক্ষক নাযায়। সেইবাবে তোমালোকে নিজৰ পঢ়া শুনা ভালদৰে কৰিবা, ঠিক আছে? বিজ্ঞান পৰীক্ষাৰ বাবে বহুত বহুত শুভেচ্ছা। ভালদৰে এক্সামটো লিখি আহিবা। গোটেইকেইটা এইকেইটা টপিকসমূহ ভালদৰে চাবা। মই কোৱা নাই যে এইকেইটাৰ পৰা 100% কমন আহিব, কিন্তু মই ইমান কওঁ যে এইকেইটা কুৱেশ্যন গুৰুত্বপূৰ্ণ হয়। ইয়াৰ পৰা এইকেইটা টপিকৰ পৰা তোমালোকক আজিলৈকে প্ৰশ্ন সোধা হৈছে। আৰু তোমালোকে নিজৰ পঢ়া শুনাও ভালদৰে কৰিবা। প্ৰি টেষ্ট পেপাৰত অহা কুৱেশ্যনকেইটা ভালদৰে কৰিবা। তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ ভালদৰে চাবা আৰু যিকেইটা কুৱেশ্যন খোৱা নতুন ধৰণে ইয়াক কেনেদৰে সুধিব পাৰে তেনেকুৱাও তোমালোকে প্ৰস্তুত হ'ব লাগিব, কিয়নো বহুত ক্ৰিটিকেল কৰি দিছে তোমালোকক কুৱেশ্যনবোৰ সুধিবলৈ। সেইবাবে ভালদৰে প্ৰস্তুত হোৱা। বেষ্ট অফ লাক।